জুলাই বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন পবিত্ৰ বিশ্ব প্ৰতিবন্ধী দিৱস সমগ্ৰ বিশ্বৰ লগতে জুলাই লাইমেকুৰি ৰেষ্ট কেম্প বৈকুণ্ঠপুৰত চন্দ্ৰকান্ত বড়ি প্ৰতিবন্ধী MV স্কুল পৰিচালনা সমিতিৰ উদ্যোগত আৰু মুৰকংচেলেক ব্লক নিবনুৱা বিকলাংগ সন্থাৰ সহযোগত বিশ্ব প্ৰতিবন্ধী দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে। কাৰ্যসূচী মৰ্মে পুৱা সামূহিক চাপাই কৰাৰ পিছতে পতাকা উত্তোলন কৰে মুৰকংচেলেক ব্লক নিবনুৱা বিকলাংগ সন্থাৰ সভাপতি গুণেশ্বৰ টায়ে আৰু শ্বহীদ তৰ্পণ কৰে মুৰকংচেলেক ব্লক নিবনুৱা বিকলাংগ সন্থাৰ উপদেষ্টা অপেশ্বৰ ৰাভাই। বিশ্ব প্ৰতিবন্ধী দিৱসৰ উপলক্ষে অনুষ্ঠিত কৰা প্ৰতিবন্ধী মানৱতা এক অংগ স্বৰূপ শীৰ্ষক বিষয়ৰ ওপৰত এক আলোচনা চক্ৰ আয়োজন কৰে। অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ তৰফৰ পৰা স্থানীয় 50 গৰাকীকৈ বৃদ্ধ বৃদ্ধাক একোখনকৈ কম্বল বিতৰণ কৰে। মুকলি সভাত চন্দ্ৰকান্ত বড়ি প্ৰতিবন্ধী MV স্কুলৰ সভাপতি তুলাৰাম মৰাঙে সভাপতিত্ব কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মিচিং সাহিত্য সাহিত্য পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মুলাকান্ত পেন কয় প্ৰতিবন্ধীসকলক লৈ সমাজত প্ৰচলিত পক্ষপাতিত্ব আৰু বৈষম্য দূৰ কৰা তেওঁলোকৰ সৈতে জড়িত বিষয়সমূহৰ প্ৰতি মানুহক সজাগ কৰা আৰু বিশেষভাৱে সক্ষম লোকসকলক সমাজত সমতাৰ স্তৰলৈ অনা অৰ্থনৈতিক আৰু সামাজিকভাৱে তেওঁলোকক শক্তিশালী কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত বিশিষ্ট লাইমেকুৰি হাইস্কুলৰ বিষয় শিক্ষক দুৰ্গা বড়ি সমাজকৰ্মী দিব্য দলৰ লগতে কেইবাগৰাকী গণ্যমান্য স্থানীয় ব্যক্তি উপস্থিত থকা অনুষ্ঠানত বিদ্যালয়খনৰ কণ ছাত্ৰ ছাত্ৰীসকলে গীত নৃত্যৰে সৌষ্ঠৱ বৃদ্ধি কৰে। বিশেষকৈ আজিৰ দিনত প্ৰতিবন্ধী ব্যক্তিসকলৰ এটা বিশেষ দিন। আজিৰ দিৱসৰ জৰিয়তে আমি প্ৰতিবন্ধী ব্যক্তিসকল তথা ছাত্ৰ ছাত্ৰীসকলক সাধাৰণ ছাত্ৰ ছাত্ৰীবিলাকৰ দৰে আমি জ্ঞান প্ৰদানৰ কাৰণে আজি এই কাৰ্যসূচী হাতত লোৱা হৈছে। যিহেতুকে ধেমাজি জিলাৰ একমাত্ৰ মুৰকংচেলেক শিক্ষাখণ্ডত এইখনেই প্ৰতিবন্ধী শিক্ষানুষ্ঠান। নিশ্চিতভাৱে আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে শিক্ষা সেতু এপছত গম পাইছে, কিন্তু আজিৰ তাৰিখত আমি খুব আনন্দিত বুলি ক'ব পাৰি। কিন্তু ইয়াৰ মাজতে আমি ইতিমধ্যে আমাৰ চলি যোৱা আমাৰ অসম বিধানসভাৰ যি বিল এমেণ্ডমেণ্ট কৰিলে সেই ওপৰত আমি খুব দুখিত হৈ আছোঁ। যিহেতুকে আমি প্ৰায় 25 বছৰ ধৰি এই শিক্ষানুষ্ঠানত আমি পাঠদান কৰি আছোঁ। গতিকে এখন বিদ্যালয় পৰিচালনা কৰিবৰ কাৰণে কিছুমান চৰকাৰীভাৱে নীতি নিয়ম আছে। সেই নীতি নিয়ম আমি মানি চলি আছিলোঁ। কিন্তু আমাৰ 25, 26, 27 তাৰিখে যি বিধানসভাত বিল এমেণ্ডমেণ্ট কৰিলে, এই এমেণ্ডমেণ্টৰ জৰিয়তে আমাৰ মন ভাগি পৰিছে। যিহেতুকে আমি প্ৰাথমিক শিক্ষাক মৌলিক অধিকাৰ হিচাপে সাব্যস্ত কৰিবৰ কাৰণে প্ৰতিবন্ধী ছাত্ৰ ছাত্ৰীসকলক আমাৰ সাধাৰণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে যি আমি প্ৰাথমিক শিক্ষা প্ৰদান কৰিছিলোঁ। গতিকে আজিৰ তাৰিখত প্ৰায় এটা দুখৰ কাৰণ হৈ পৰিছে। যিহেতুকে 2005 চনৰ 1 জানুৱাৰী তাৰিখে স্থাপিত এইখন বিদ্যালয় আজিৰ তাৰিখত প্ৰায় নিশেষ হোৱাৰ এটা পথত গৈ আছে। গতিকে আমিনো কি ক'ম, এতিয়া আমাৰ এইখন চৰকাৰৰ মুখ্যমন্ত্ৰী তেখেতসকলৰ ওপৰত আমি আস্থা কৰি ইমান দিনে পাঠদান কৰি আছিলোঁ। আৰু তেখেতে মিডিয়াত ফেচবুক লাইভত নিজেই কৈছিলে যে 2006 চনৰ আগৰ স্থাপিত বিদ্যালয়সমূহক সামৰি ল'ব। কিন্তু তেখেতৰ যি বক্তব্য, যি কথা আছিলে, সেই কথা আজিৰ তাৰিখত আমাৰ বিধানসভাই নস্যাৎ কৰিছে। গতিকে আমি পুনৰবাৰ শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ আৰু আমাৰ বিধানসভাৰ লগত জড়িত আমাৰ বিধায়িনী দলৰ বিধায়কসকলক অসমৰ যি বেঞ্চাৰ স্কুলৰ যি সমস্যা, এই সমস্যাখিনি চিৰদিনৰ বাবে সমস্যা সমাধান কৰিব লাগে। সেই বিষয়ে আমাৰ বিধায়িনী দলৰ বিধায়কসকলে উত্থাপন কৰিছে। গতিকে আমিও খাটি থকা শিক্ষক হিচাপে এই প্ৰাদেশিকৰণৰ ব্যৱস্থাটো শিথিল কৰি 9-10 ডাইচৰ পৰিৱৰ্তে 18-19 ডাইচ লাঘৱ কৰিবৰ কাৰণে
কাতৰে অনুৰোধ জনাইছোঁ। প্ৰথমে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী আছিলে, তাৰ পাছতেই আমাৰ শ্বহীদ তৰ্পণ আছিলে। যিসকল আমাৰ প্ৰতিবন্ধী ব্যক্তি শ্বহীদ হৈছে বা মৰি গৈছে তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তাৰ পাছতে আমাৰ আলোচনা চক্ৰ চলি আছে বৰ্তমান। বিকলাংগ মানৱ সমাজৰ অংগস্বৰূপ, গতিকে আমাৰ প্ৰতিবন্ধী ব্যক্তিসকলৰ বিষয়ে আমাৰ সুবিধা অসুবিধা বা মানৱ সমাজৰ লগত কেনেধৰণে জীয়াই থাকিব লাগে সেই বিষয়ে বিস্তৃতভাৱে আলোচনা চক্ৰ চলি আছে। গতিকে আজি এই আলোচনা চক্ৰৰ জৰিয়তে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যে প্ৰতিবন্ধী বা বিকলাংগ ছাত্ৰ ছাত্ৰীসকলক বা ব্যক্তিসকলক উচিত চৰকাৰৰ যি ব্যৱস্থাপনা সেই ব্যৱস্থাপনাখিনি উচিত ধৰণে পাবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিশেষকৈ এই সভাৰ জৰিয়তে মই অনুৰোধ জনাব বিচাৰোঁ যে বিকলাংগ পেঞ্চনৰ যি ব্যৱস্থাপনা সেইখিনি অনুৰোধত সন্নিৱিষ্ট কৰিছে, কিন্তু এটা দুখৰ বিষয় বিকলাংগ ব্যক্তিসকলক আজিৰ দিনত কোনো ব্যক্তিসকলে কিবা সন্মান নজনায়, যিহেতুকে দেখা চামক বেছি প্ৰাধান্য দিছে। গতিকে এই অৰুণোদয়ৰ যি আঁচনি তাত সন্নিৱিষ্ট নকৰাকৈ পৃথককৈ বিকলাংগসকলৰ সুবিধাখিনি কৰিলে বিকলাংগ ব্যক্তিসকলে সুবিধাখিনি মানে পাবৰ কাৰণে সক্ষম হ'ব বুলি মোৰ ফালৰ পৰা অনুৰোধ। 130জনমান আছে। ধুনীয়াকৈ আমি শিক্ষা সেতু আৰু ইউডাইছত চৰকাৰে যিধৰণে চৰকাৰী বিদ্যালয় চলি আছে তেনেধৰণে আমি চলাই গৈ আছোঁ। নাই, ইয়াৰে মাত্ৰ 16জন আছে প্ৰতিবন্ধী ছাত্ৰ, বাদ বাকী সাধাৰণ ছাত্ৰ ছাত্ৰী হয়। তেখেতসকলক আমি পৃথককৈ পাঠদান কৰোঁ। আমি আমাৰ বিদ্যালয় পৰিচালনা কমিটিৰ তৰফৰ পৰা আমাৰ ওচৰ চুবুৰীয়া আমাৰ বৃদ্ধাসকলক সন্মান জনাই কম্বল বিতৰণ কৰিছিলোঁ, আৰু ইয়াত সক্ষম ব্যক্তিসকলকো আমি কম্বল বিতৰণ কৰিছোঁ, যাতে তেখেতসকলৰ পৰা আমি আশীৰ্বাদ পাওঁ আৰু তেখেতসকলৰ আশীৰ্বাদ বিচাৰি আমি এইখন শিক্ষানুষ্ঠান যে পৰৱৰ্তী সময়ছোৱাত প্ৰাদেশিকৰণ হয়। আজি বৰ্তমানলৈকে 40গৰাকীক বিতৰণ কৰিলে আৰু 10জনমান আছে, সেইটো আমি মানে বিতৰণ কৰিম। ওচৰে পাঁজৰে মানুহ হয় 50জন। আমি আমাৰ বিদ্যালয় পৰিচালনা কমিটিৰ তৰফৰ পৰা আমাৰ ওচৰ চুবুৰীয়া আমাৰ বৃদ্ধাসকলক সন্মান জনাই কম্বল বিতৰণ কৰিছিলোঁ, আৰু ইয়াত সক্ষম ব্যক্তিসকলকো আমি কম্বল বিতৰণ কৰিছোঁ, যাতে তেখেতসকলৰ পৰা আমি আশীৰ্বাদ পাওঁ আৰু তেখেতসকলৰ আশীৰ্বাদ বিচাৰি আমি এইখন শিক্ষানুষ্ঠান যে পৰৱৰ্তী সময়ছোৱাত প্ৰাদেশিকৰণ হয়। আজি বৰ্তমানলৈকে 40গৰাকীক বিতৰণ কৰিলে আৰু 10জনমান আছে, সেইটো আমি